জুৰিয়াত তেজপুৰ আৰক্ষীৰ অভিযান। তেজপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হাইজেক কৰা ট্ৰাকসহ আটক ডকাইতৰ দল। তেজপুৰৰ বৰঘাট ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ট্ৰাক হাইজেক কৰা 2 কুখ্যাত ডকাইতক জুৰিয়াত আটক। তেজপুৰ বৰঘাট আৰক্ষীয়ে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অভিযান চলাই হাইজেক হোৱা ট্ৰাকসহ উদ্ধাৰ কৰাৰ লগতে জুৰিয়াৰ পৰা 2টা ডকাইত ক্ৰমে ছাইফুল ইছলাম আৰু মুছাছিন ৰহমানক আটক কৰিছে। উল্লেখ্য যে যোৱা 16 জুনৰ পুৱতি নিশা তেজপুৰ বৰঘাট ৰাষ্ট্ৰীয় ঘাইপথত হাত ভৰি বান্ধি পথত পেলাই থৈ 19টা মৌসহ ট্ৰাকখন হাইজেক কৰি নগাঁও জুৰিয়ালৈ লৈ আহে। পিছত মহৰ মালিকে উক্ত ডকাইত কাণ্ডৰ সন্দৰ্ভত তেজপুৰ বৰঘাট পহৰা চকীত এখন এজাহাৰ দাখিল কৰে। মহৰ মালিকৰ এজাহাৰৰ ভিত্তিত তেজপুৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অভিযান আৰম্ভ কৰে। আৰক্ষীৰ অভিযানত ডকাইতৰ ঘটনাৰ লগত জড়িত জুৰিয়াৰ 2টা ডকাইত আটক কৰাৰ লগতে 3টা মৌ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমানৰ আৰক্ষী দলটোৱে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। দলগাঁও শিয়ালমাৰী আমি জোনাই ভেৰাচাপুৰীৰ পৰা মহ কিনিছিলোঁ 19 এটা গাড়ী কণ্টেক্ট হ'ল 1109 তাতে মালখিনি লোড কৰি লৈ দলগাঁৱলৈ অভিমুখ যাওঁতে সিহঁতে তেজপুৰ 5 মাইল পাৱাৰ অলপ আগতে আমাক সিহঁতে গাড়ীখন ৰখাই দিলে। আমি কিন্তু গাড়ীটো ৰখাব নালাগে, ইয়াত গাড়ীটো ৰখাই দি ক'ৰবাত ফোন কৰিলে লগে লগে এটা গাড়ীত আৰু 8জনমান মানুহ গ'লে। স্কৰ্পিঅ' হয় গাড়ীটো। আচ্ছা, যাই কিনে আমাক গাড়ীৰ পৰা টানি উঠি নমাই ড্ৰাইভাৰ 2টা আৰু 8টা মানুহে একদম বান্ধি চকু বান্ধিলে। কাক বান্ধিছে? তালালুদ্দিনক আৰু মানিকালিয়া আমাক বান্ধিছে। আপোনাৰ 2জন ভাই ককাই? ভাই ককাই 2জনক বান্ধি সিহঁতৰ স্কৰ্পিঅ' গাড়ীত বহাই ক'লে নদীত পেলাই দিম, হাল্লা নকৰিবি, মাৰপিট কৰিলে। সিহঁতে জোৰজবস্তি টানি নমাই হাত ভৰি বান্ধিলে, স্কৰ্পিঅ' গাড়ীত সোমালে। 2 লাখ টকা আছিলে আৰু সোণৰ এটা মোৰ গলত চেইন আছিলে, চেইনটো ল'লে, মোক মাৰপিট কৰিলে। 2টা মোবাইল আছিলে, লৈ কিনে সিহঁতে গাড়ী দি উঠাই লৈ গ'ল। এতিয়া লৈ চকু বান্ধাৰ পিছত আমি গম নাপাওঁ কোনফালে ল'লে। 1 ঘণ্টামান পিছত অলপমান আইডিয়া আমি হাবিত আমাক পেলাই দিম। আগত ক'লে নদীত পেলাই দিম, তেতিয়া কান্দা কাটা কৰিলোঁ যে মোৰ 2টা বাচ্চা আছে, নদীত পেলাব নালাগে, এতিয়া বাচ্চা 2টা কোনে চাব। পিছত সিহঁতে মানুহ ড্ৰাইভাৰ 2টা চিনিয়ে পাওঁ আৰু বাকীকেইটা মোৰ নামটো আনোৱাৰ হয় আৰু উছমান। কাজিৰঙা এই কিবা থানা বুলি কয় যে থানাৰ ওচৰতে। ঠিক আছে। হাবিত পেলাই দিয়াৰ পিছত এইটো গাঁৱৰ অসমীয়া মানুহকেইটা ৰাস্তা দি যাওঁতে হাল্লা চিল্লা কৰি আছোঁ, তেতিয়া সিহঁতে হাত ভৰি খুলি দিলে। খুলি দিয়াৰ পিছত আমি আকৌ 5 মাইল থানাত গুচি যাওঁ। এইখিনি তাতে এজাহাৰ কৰিছোঁ। জুৰিয়াৰ প্ৰতিবেদকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ।